নমস্কাৰ সকলোকে কওঁ যে ধন্যবাদ 100K হোৱাৰ কাৰণে বাৰু 100 পাৰ হ'ল এতিয়া 101 যি কি নহওক এডুকেশ্যনেল চেনেল যে এনেকৈ গৈছে সেইটো কাৰণে সকলোকে ধন্যবাদ দিম আজি মই য'ত আছোঁ এই জেগাটো স্পেচিয়েল এই কাৰণে কাৰণ যেতিয়া 100K যে হৈছিলে সেই ছেম ডেটটোত মই এইখন ছবিতে মই বহি আছিলোঁ আৰু আপোনালোকে যদি নাজানে মই ক'ত আছোঁ বৰ্তমান আছোঁ SPM IAS একাডেমি জুৰ ওচৰতে যি টাইম স্কুৱেৰ বিল্ডিং আছে ইয়াতে আছে চ' এই ছেম ছবিখনত বহি থাকোঁতে মোৰ 100K হৈছিলে তো সেইটো কাৰণে এই জেগাটো স্পেচিয়েল হয় আৰু সেইদিনা বহুত লৰালৰিৰ কাৰণে মই ঘূৰি যাব লগা আজি আকৌ ভাবিছোঁ যে মানে ছেম জেগাটোতে আহি পেলাই তেওঁলোককো গ্ৰেটিটিউড প্ৰকাশ কৰোঁ কাৰণ দুটা কথা আছে ইয়াতে এই জেগাখিনিত বহি 100K হৈছিলে চিলভাৰ প্লে আহিলে পৰহি লগতে যোৱাবাৰৰ যিটো বেটছ আছিলে সেই বেটছত মোৰ মানে ভাইটি ভণ্টি প্ৰায় 6-7জনমান তেওঁলোকে ক্লিয়াৰ কৰি পাছ কৰিছিলে তেওঁলোককো থেংক ইউ এটা কোৱা হোৱা নাছিলে কাৰণ তেওঁলোকে মানে ইমান ভালদৰে তেওঁলোকক মানে পঢ়ালে প্ৰিলিমছৰ পৰা লৈ পেলাই ইণ্টাৰভিউলৈকে তেওঁলোকে যিখিনি গাইডেঞ্চ দিলে সেইখিনিৰ কাৰণে তেওঁলোকৰ যিটো হেল্প হ'ল মানে সেইটোৰ কাৰণে তেওঁলোকৰ ওচৰত মানে সদায় চিৰকৃতজ্ঞ আৰু আপোনালোকক মই এইটো নকওঁ যে এইটো আপোনালোকে নাভাবিব যে আপোনালোকৰ মই এডমিশ্যন লোৱাৰ কথা মই কৈ আছোঁ সেইটো নহয় মই পাৰ্চনেলি নিজৰ গ্ৰেটিটিউডৰ কাৰণে মই তেওঁলোকৰ ওচৰত আহিছোঁ আৰু তেওঁলোকৰ যিখিনি ফেচিলিটিজ হয় সেই ফেচিলিটিজখিনিৰ ক্ষেত্ৰত মই এইটো নকওঁ যে অন্য ইনষ্টিটিউট বেয়া বাট পাৰ্চনেলি মই যদি কাৰোবাক ক'ব লাগে যে মোক যিসকলে সোধে যে ক'ত কৰোঁগৈ মই পাৰ্চনেলি মই ৰেকমেণ্ড কৰিম প্ৰমোট নহয় মই ৰেকমেণ্ড কৰিম যে আপোনালোকে SPM IAS ইয়াতে আপোনালোক আহিব পাৰে কাৰণ পাৰ্চনেলি মোৰ ভাইটি ভণ্টিহঁত তেওঁলোকে যোৱাবাৰ ক্লিয়াৰ কৰিছে বহুতে চিনি পায় কোন হয় তো ইয়াতে আপোনালোকৰ SPMৰ ক্ষেত্ৰত কি হয় ইয়াতে আপোনালোকৰ বহুতৰ কাৰণে এইকাৰণে ভাল যে BPL কেটেগৰীৰ কাৰণে স্পেচিয়েল আপোনালোকৰ কনচেশ্যন আছে বা তেওঁলোকৰ প্ৰত্যেক মাহৰ 5 তাৰিখে তেওঁলোকৰ এটা টেষ্ট হয় মানে স্কলাৰশ্বিপ টাইপৰ তেওঁলোকৰ 15,000লৈকে তেওঁলোকে দিয়ে তেনেকুৱা লগতে যিখিনি কোৰ্চ মেটেৰিয়েল আছে কোৰ্চ মেটেৰিয়েলখিনি যথেষ্ট তেওঁলোকৰ ভাল ডেডিকেটেড লাইব্ৰেৰী আছে ছাপৰ্ট ষ্টাফ থাকে 1 বজালৈকে ৰাতি আপোনালোকে যিকোনো কুৱেৰিজৰ ক্ষেত্ৰত তেওঁলোকৰ মাল্টিপল ক্লাছৰুমছ আছে বা তেওঁলোকৰ যিখিনি ষ্টাফ আছে ষ্টাফখিনি হাইলি হেল্পফুল আৰু মই মাজতে দুজনমান ষ্টুডেণ্ট আহিছিলে তেওঁলোকে একমোডেট কৰিব পৰা নাছিলে তেওঁলোকৰ বেটছ ফুল আছিলে কিন্তু তাৰ পাছতো তেওঁলোকক একমোডেট কৰি দিছে যাতে ল'ৰা ছোৱালীখিনি ধৰি লওক যিটো উৎসাহ লৈ পেলাই তেওঁলোকে পঢ়িব আহিছে বা তেওঁলোকে যিটো বিচাৰিছে যাতে তেওঁলোকৰ সেই মনটো ভাঙি নাযায় চ' স্পেচিয়েলি তেওঁলোকে মানে বেটছ মানে তেওঁলোকৰ ফুল হোৱাৰ পাছতো তেওঁলোকে এডজাষ্ট কৰিছে আৰু এইটো নাভাবিব যে এডজাষ্ট কৰিছে মানে তেওঁলোকৰ কোৱালিটি কম্প্ৰমাইজ হ'ব তেনেকুৱা নহয় প্ৰত্যেকজন ষ্টুডেণ্টৰ ক্ষেত্ৰত তেওঁলোকে ইণ্ডিভিজুৱেলি তেওঁলোকে বহুত ভালদৰে মানে গুৰুত্ব প্ৰদান কৰে আৰু সেইকাৰণে ৰিজাল্ট আপোনালোকে দেখি আছে মই বেলেগৰ কথা মই নকওঁ মই নিজৰ ফেমিলিৰ কথাই মই কৈ দিছোঁ যে কেইবাজনো গৈছে তো তেনেকুৱা ধৰণৰ কথা ফি ষ্ট্ৰাকচাৰ যথেষ্ট কম হয় মই আপোনালোকক দেখাম অকণমান লাইব্ৰেৰী কাৰণ এই জেগাখিনি বহুত দিন আগতেই চাইছিলোঁ মই পুনৰ আপোনালোকক ক্লাছৰুম মেজেষ্টিকত তেওঁলোকে ADREৰো কৰাই আছে আৰু ADRE যিসকলে সোধে কেইবাজনো আহিছে তেওঁলোকে ADRE ক্ষেত্ৰত আপোনালোকে বা বেংকিং বা SSCৰ ক্ষেত্ৰত যদি ভাবে আপোনালোকে মেজেষ্টিক একাডেমি যিটো আছে গুগল লোকেশ্যন আপোনালোকৰ তাতে আছে আপোনালোকে তাতে পাই যাব চ' আজি সেয়াই স্পেচিয়েল সেইটোৱেই কথা অকেজন আজি আহিলোঁ আৰু ইয়াত সেয়া এইদৰে তেওঁলোকে নিজৰ ক্লাছৰুমত তেওঁলোকে ক্লাছ কৰায় আৰু ফুল্লি ইকুইপড ক্লাছৰুম হয় ডেডিকেটেড টিচাৰ্ছ তেওঁলোকে বহুত ধুনীয়াকৈ অডিঅ' ভিডিঅ' তেওঁলোকে ইণ্টাৰেকশ্যন কৰি পেলাই বা কুৱেশ্যন কৰি পেলাই তেওঁলোকে ক্লাছখিনি কৰায় আৰু ৰেকৰ্ড কৰে এয়া শিক্ষাৰ্থীসকলে ক্লাছ কৰি আছে আৰু এই ধৰণে তেওঁলোকে ইণ্টাৰেকশ্যন কৰে ধৰি লওক আৰু লগতে এয়া লাইভ ৰেকৰ্ডেড ক্লাছো চলি আছে ইয়াৰ লগতে এইখিনি আপোনালোকৰ মক টেষ্ট চলি আছে চ' এনেধৰণে তেওঁলোকে ৰুটিন তেওঁলোকে ক্লাছ লয় তেওঁলোকে মেইনছৰ কাৰণে মানে যিবিলাক তেওঁলোকৰ পৰীক্ষা পাতে সেইবিলাক তেওঁলোকে ৰেগুলাৰলি কৰি থাকে এইখন তেওঁলোকৰ ফৰ্ম হয় যিখন গুগল ফৰ্ম আপোনালোকে ফিল কৰিব পাৰে ডেমো ক্লাছ যদি আপোনালোকে ল'ব বিচাৰে চাব আপোনালোকে কাউন্সেলিঙৰ কাৰণে তেওঁলোকে এই বস্তুটো ফ্ৰী ডেমো ক্লাছ দিব চ' ইয়াতে আপোনালোকৰ ইমেইল ID আপোনালোকৰ থাকিব নামটো লিখিব মোবাইল নাম্বাৰ ইণ্টাৰেষ্টেড আপোনালোকে কোনটো কৰে APSC UPSC নে দুইটা কম্বাইন কৰি আপোনালোকে ল'ব বিচাৰে SSC ADRE বা বেলেগ এক্সাম কিবা বা জুডিচিয়েলৰ ক্ষেত্ৰতো তেওঁলোকে দিয়ে AJSৰ ক্ষেত্ৰত চ' SPMৰ বা মেজেষ্টিকৰ আপুনি ষ্টুডেণ্ট হয় নেকি যদি হয় য়েছ দিব যদি নহয় নো দিব চ' কমেণ্ট যদি আৰু কিবা লিখিব থাকে আৰু ছাবমিট কৰি দিব তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব চ' SPMত মই ক'লোঁ যে ভাইটিহঁতে যিহেতু পাছ কৰিছিলে আজি ACS হওক APS হওক তেওঁলোকে আজি সেইটো পাছ কৰিবলৈ তেওঁলোকে পষ্টিং পাইছেগৈ বাট যেতিয়া প্ৰথম SPMত তেওঁলোক আহিছিলে এই প্ৰথম যিজন পইণ্ট অফ কণ্টেক্ট আছিলে তেওঁ আছিলে একাডেমিক কাউন্সিলৰ জয়ন্ত বৰুৱা তেওঁৱে ময়ো প্ৰথম তেওঁৰ লগতে কণ্টেক্ট হৈছিলে তাৰপাছত তেওঁলোকক এডমিশ্যনৰ কাৰণে কৈছিলোঁ তেওঁলোকে পঢ়িলে আজি তেওঁলোকৰ গাইডেঞ্চত তেওঁলোক আজি এজন বিষয়া হিচাপে হৈ পেলাই তেওঁলোকে সমগ্ৰ অসমত আজি কাম কৰি আছে
চ' আমাৰ পৰিয়ালৰ যিখিনি মানুহ আমাৰ পৰিয়ালৰ প্ৰায় সকলো মানুহখিনি তেওঁলোকৰ ওচৰতে সদায় চিৰকৃতজ্ঞ এটা কাৰণতে যে SPM-IS-ৰ ফালৰ পৰা যিখিনি গাইডেঞ্চ পোৱা হ'ল তাতে SPM-IS-ৰ পৰা যিখিনি গাইডেঞ্চ পোৱা হ'ল সেয়া লাগিলে প্ৰিলিমছৰ ক্ষেত্ৰত হওক মেইনছৰ ক্ষেত্ৰত হওক বা ইণ্টাৰভিউৰ ক্ষেত্ৰত হওক আৰু এনেকুৱা নহয় যে ইণ্টাৰভিউৰ পাছত যদি কিবা মানে সমস্যা হয় বা কিবা তেওঁলোকে আৰু জানিব লগা থাকে তেওঁলোকে তেতিয়াও কণ্টেক্ট কৰিব পাৰে আৰু ছাপোৰ্ট তেওঁলোকৰ সদায় থাকিব মই সেইটোৱে ক'লোঁ আপুনি যদি ক্লিয়াৰ নকৰে পৰীক্ষাটো ছাপ'জ আপুনি এটা এটেম্পটত ক্লিয়াৰ নকৰিলে আপুনি এনেকুৱা নাভাবিব যে আপুনি এডমিশ্যনটো ল'লে সেই এবছৰৰ পিছত আপোনাৰ সকলো সম্পৰ্ক শেষ সেইটো নহয় তেওঁলোকৰ ছাপোৰ্ট সেইটো পায়ে থাকিব তাৰপিছত লাইফ টাইম ছাপোৰ্ট সেইটো পাই থাকিব আপোনালোকে এজ এ গাইডেঞ্চ হিচাপে তেওঁলোকক ফ'ল' কৰিব পাৰে বা আপোনালোকৰ যিটো তেওঁলোকৰ এপ্লিকেশ্যনটো মই বৰ্তমানে ইউজ কৰোঁ ধৰি লওক চ' সেইটোতো আপোনালোকে ছাপোৰ্ট আপোনালোকৰ চলি থাকিব তেওঁক আহি লগ কৰিলে এটা কাৰণতে যে এডমিশ্যন লোৱাৰ পৰা তেওঁলোকে পাছ কৰালৈকে তেওঁলোকে চাকৰি জইন কৰাৰ পাছতো এই মানুহজন প্ৰথম পইণ্ট অফ কণ্টেক্ট আছিলে আমাৰ SPM-ৰ ক্ষেত্ৰত তেতিয়া আমি নাজানিছিলোঁ যে ক'ত এডমিশ্যন ল'লে ভাল হয় বা তেনেকুৱা ধৰণৰ চ' বিশেষ দিন 100K হোৱাৰ পিছত আজি আহিলোঁ ইয়াতে আৰু সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তেওঁলোক যিহেতু পাছ কৰি আজি ACS-ৰ ট্ৰেইনিঙো শেষ হৈছে তেওঁলোকৰো পষ্টিং হ'ব চ' ভাবিলোঁ তেওঁলোকক লগ কৰি যোৱাটো এইটো সকলোতকৈ দৰকাৰী কাম চ' তেওঁক থেংক ইউ ক'ব লাগিব কাৰণ তেওঁ প্ৰথমত মানে তেওঁলোকৰ শেষ হোৱালৈকে বহুতখিনি হেল্প কৰিব চ' জয়ন্তদাক মোৰ এটাই ৰিকুৱেষ্ট থাকিব যে মই তেনেকুৱা দেখোঁ যে বহুতখিনি ল'ৰা ছোৱালী থাকে যিসকলে মানে এনেকুৱা ধৰণৰ ধৰি লওক টকা পইচা ইমান বেছি নাথাকে বা এটা ভাল কোচিং তেওঁলোকে ল'ব বিচাৰে চ' সেইটোৰ কাৰণে ইয়াতে মই জানো যে কনচেশ্যন আছে কিন্তু কনচেশ্যনটো কেনেকুৱা ধৰণৰ হয় সেইটো নাজানো ত' BPL-ৰ ক্ষেত্ৰত আছে আমাৰ BPL-ৰ ক্ষেত্ৰত আছে ইনফেক্ট আমি এভৰি মান্থ আমি এটা স্কলাৰশ্বিপ এক্সাম আমি কণ্ডাক্ট কৰোঁ য'ত 15,000-ৰ আপোনাৰ স্কলাৰশ্বিপ দিয়া হয় মই ইয়াৰ কোনোবা এটা ভিডিঅ'ৰ আগত মই কৈছিলোঁ যোৱা বছৰত যে তেওঁলোকে প্ৰত্যেক মাহৰ 5 তাৰিখে স্কলাৰশ্বিপ এক্সাম পাতে সেইটো অনলাইন মোডত হয় ৰাতি 8টা বজাত হয় আৰু সেইটোত যিসকলে পায় তেওঁলোক 15,000-ৰ স্কলাৰশ্বিপ পায় আৰু তাতে যদি টপ যিজন হয় আৰু তেওঁ যদি BPL কেটেগৰীৰ হয় তেওঁলোকে কিন্তু সমগ্ৰ যিটো কোচিঙৰ ফিজ হয় সেইটো কমপ্লিটলি তেওঁলোকৰ ৱেভ অফ হয় অ'কে ত' সেই বস্তুটো যথেষ্ট ভাল ইয়াতে যিটো লাইব্ৰেৰী আছে ফুল্লি আপোনাৰ ইকুইপ হয় ক্লাছৰুমবিলাক ফুল্লি আপোনালোকৰ ইকুইপ হয় তেওঁলোকে লেকচাৰ্ছ ৰেকৰ্ডেড লেকচাৰ্ছ থাকে আপোনালোকে তেওঁলোকৰ যিটো এপ আছে তাতে লাইভ ৰেকৰ্ডেড লেকচাৰ্ছ আপোনালোকে পাব সেইখিনি বস্তুৱে পায় লাইব্ৰেৰী বহুত ধুনীয়া লাইব্ৰেৰী টাইমিংটো কেনেকুৱা লাইব্ৰেৰী আমাৰ ৰাতিপুৱা 8টা বজাৰ পৰা একেবাৰে ৰাতি 8টা বজালৈকে ৰাতি 8টা বজালৈকে আৰু এনেকুৱা কোনো কথা নাই যে কোনোবা অনলি অফলাইন ষ্টুডেণ্টছখিনিয়েহে পাব এতিয়া ছাপ'জ আপোনাৰ কোনোবা এজন বাহিৰৰ পৰা আহিছে তেওঁ আমাৰ ষ্টুডেণ্ট অনলাইনত লৈ আছে তেওঁ গুৱাহাটীত কেইদিনমানৰ কাৰণে আছে তেওঁ আহি লাইব্ৰেৰী আমাৰ ইউজ কৰিব পাৰিব ইনফেক্ট তেওঁ যদি কিবা ডাউটছ আছে সেইখিনি ডাউটছ ইয়াত আহি ফেকাল্টিৰ লগত ফেচ টু ফেচ বহি কথা পাতিব পাৰিছে অনলাইন ষ্টুডেণ্ট আৰু অফলাইন ষ্টুডেণ্টে আমাৰ একো ডিফাৰেঞ্চ নাপাব জাষ্ট ছেইম প্ৰায়ৰিটি আমি দিওঁ ত' লাইব্ৰেৰীটো বঢ়িয়া মই এটা বস্তু মোক বহুতে এটা কথা সোধে যে কোচিং নকৰাকৈ অকল মেটেৰিয়েল পাব পাৰি নেকি একচুৱেলি আমাৰ কোচিং নকৰাকৈ বুলি কথা নহয় আমাৰ মেটেৰিয়েল যিখিনি আছে আমি কোচিঙৰ লগতে ইণ্টিগ্ৰেটেড থাকে কোচিঙৰ লগত বেলেগকৈ কিনাৰ কোনো প্ৰয়োজনেই নাই ঠিক আছে আমাৰ ষ্টুডেণ্টখিনিক আমি দিয়ে দিওঁ মেটেৰিয়েলছখিনি 24/7 লাইব্ৰেৰীৰ কথা কিবা ভাবিছে নেকি হয় আমি সেইটো ভাবি আছোঁ সেইটো অতি সোনকালে মানে সেইটো বহুতে মোক কৈ থাকে যে গোটেই ৰাতিটো যদি লাইব্ৰেৰী যদি খোলা থাকে বহুতে এনেকুৱা হয় যে তেওঁলোকে ৰাতি পঢ়িবলৈ তেওঁলোকে বেছি সময় পায় তেনেকুৱা ধৰণৰ হ'লে সেইটো আমি অতি সোনকালে কৰিবলৈ গৈ আছোঁ বিশেষকৈ আৰু আমি গম পাওঁ যে দিনত বহুত মানুহ কিছুমান আছে জব কৰি থাকে জব কৰি থকা মানুহবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে উইকেণ্ড উইকেণ্ড বেটছ বুলি নহয় আচলতে উইকেণ্ড যদি কৰি দিওঁ আমি চ' চিলেবাছখন যিহেতু ভাষ্ট হয় শেষ কৰিবলৈ টাইম লাগিব আমাৰ চ' আমি কি কৰোঁ জব কৰি থকা মানুহৰ কাৰণে আমি ইভিনিং 8টা বজাত আমাৰ ক্লাছ কৰিছোঁ অফলাইন আৰু অনলাইন বহুত ইভিনিং 7 to 9 PM গতিকে মানডে টু ফ্ৰাইডে ক্লাছ কৰিব পাৰিলে তেওঁলোকে ত' উইকেণ্ডত তেওঁলোকে ৰিভিজন কৰিব পাৰিলে অলপ ৰিলেক্স কৰিব পাৰিলে ত' একৰ্ডিংলি আমাৰ ৱৰ্কিং প্ৰফেচনেলৰ যিটো বেটছ আছে সেইটো নৰ্মেল বেটছৰ নিচিনাকৈ গৈ থাকিব চ' SPM-ৰ বিষয়ে যিহেতু প্ৰমোট কৰা বস্তু নহয় মই ৰেকমেণ্ড কৰিছোঁ যে আপোনালোকে SPM-ত আহিব পাৰে মই সেইটো নকওঁ মই এটা গুগল ফৰ্মৰ লিংক আপোনালোকক দিম আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব বা ডাইৰেক্টলিও তেওঁলোকে এভেইলেবল থাকিব আপোনালোকে যদি ভাবে আমাৰ মোৰ নিজৰে SPM-ৰ গ্ৰুপ আছে মই যেতিয়া ধৰি লওক ভাইটিহঁতৰ এডমিশ্যন কৰা হৈছিলে SPM-ৰ মই গ্ৰুপ বনাইছোঁ আৰু তাৰ পৰা বেলেগেও ধৰি লওক সোমাই পেলাই তেনেকুৱা BPL-ৰ ফেচিলিটিও তেওঁলোকে লাভ কৰে কাৰেণ্ট এফেয়াৰ্ছখিনিও আপুনি পায় তাতে তেওঁলোকে মানে মেটেৰিয়েলৰ PDF আপলোড কৰি দিয়ে চ' সেইখিনি আপোনালোকৰ যথেষ্ট লাভ হ'ব হোৱাটছএপ গ্ৰুপটো আপোনালোকে জইন হ'ব পাৰে টেলিগ্ৰাম গ্ৰুপো আছে তাতে জইন হ'ব পাৰে চ' ইমানখিনিয়ে মই কৈছোঁ আপোনালোকে চাব পাৰে সেইটো আপোনালোকৰ কথা যে আপোনালোকে
কেনেদৰে আপোনালোকে ধৰি লওক তেওঁলোকক কণ্টেক্ট কৰিব বিচাৰে গুগল ফৰ্মত যাব পাৰে বা তেওঁলোকৰ কণ্টেক্ট নম্বৰ আছে এইটোলৈ যাব পাৰে চ' ইমানে বিশেষ দিন বিশেষ সময় আৰু তেওঁলোকৰ পৰা যিখিনি গাইডেঞ্চ পোৱা হ'ল যিখিনি হেল্প পোৱা হ'ল মানে আমি সকলোখিনি মানে সদায় চিৰকৃতজ্ঞ তেওঁলোকক আৰু বিশেষকৈ জয়ন্তদা তেওঁ মানে প্ৰথম পইণ্ট অফ কণ্টেক্ট হিচাপৰ পৰা আজিলৈকে যিখিনি তেওঁ হেল্প কৰি থাকিলে ত' মানে ভাল লাগে থেংক ইউ এণ্ড কংগ্ৰেচুলেশ্যন তাৰমানে আমি যে আপোনাৰ 1K বা আপোনাৰ 100K হোৱাই আমাৰ SPM-ৰ ফালৰ অলপ হ'লেও মানে কিবা কণ্ট্ৰিবিউশ্যন আছে জানি ভাল লাগিল কংগ্ৰেচুলেশ্যনছ টু ইউ এণ্ড দেন কংগ্ৰেচুলেশ্যনছ টু ইউৰ ফেমিলি মেম্বাৰ্ছ কি তেওঁলোক আমাৰ ইয়াৰ পৰা বা মানে হেল্প লৈ বা গাইডেঞ্চ লৈ তেওঁলোকে ছাকচেছ হ'ল থেংক ইউ ছ' মাছ